শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জ্বালা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম অসমবাসী ৰাইজৰ কাৰণে বিশ্ববাসী ৰাইজ হে ৰাম যোগীজনে ব্যাধি হৈ বৰ দুখ পায় কদাচিত সিজনে মোৰ নাম লবে হে ৰাম বোলে মোক দুখ মোক দিলা ঈশ্বৰ কৈখানে তৰাইবে মোক ব্যাধিৰ সমুদৰ হে ৰাম মই সেই ঈশ্বৰ দুখ দিলো ভৈল মতি মোক জানিলে হৈবে পৰম ভকতি কেহুজনে জিঞ্জাসিয়া বোলে সৰ্বঠাই কিমতে হৰিকো ভজি সংসাৰয়ে নভজয় কৰে যিটো আলচৰ মাতৰ তথাপি বিলম্ব সিও তৰয় সংসাৰ যিটো অৰ্থকামী সিটো অৰ্থ পামি খোজে সকামত থাকি ভজো মোক মাত্ৰ ভজে ৰামই দত্ত ভোগ ভুঞ্জি জন্মান্তৰে আন পাছ নিৰপেক্ষে শুৱে ভকতি প্ৰধান যাক জ্ঞানী বোলে কহু শুনিও নিৰ্ণয় শৰণ হোৱা মুখে সে ভোজয় সিকাৰণে নিতমুক্ত সবাহাত শ্ৰেষ্ঠ পৰম সুহৃদয়িত পৰম তাৰ ইষ্ট অৰ্জুনে বোলন্ত জ্ঞানী মাতে গতি পাই আৰু তিনিজন তাৰো সংসাৰ নেৰায় কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পকিন শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোৰ গতি দিবি উচিত ৰাম মোৰ গতি দিবি উচিত হৰি ৰাম কৃষ্ণ লাইক শ্বেয়াৰ কৰিব অসমবাসী বিশ্ব